অঞ্চলখন বানৰ কবলত এতিয়া আমি নাৱেৰে গৈ মানুহৰ দুৰৱস্থাবিলাক দেখি আছোঁ। আমি এই চাগতে আমাৰ হোজাই জিলাৰ যিমান দল সংগঠন আছে সমূহ নেতৃত্ববৃন্দসকলক আমি আহ্বান জনাইছোঁ যে আপোনালোক সকলো ওলাই আহক আৰু ওলাই আহি আমাৰ এই বানপীড়িত লোকসকলৰ কাষত থিয় দিয়ক। আমি সকলোৱে মিলি সেই সকল মানুহৰ ওচৰত যদি থিয় দিওঁ তেতিয়া এই বিপদৰ সময়ত এটা সকাহ পাব। আৰু মই ইয়াৰ লগতে হোজাই প্ৰশাসনৰ তথা আমাৰ চক্ৰ বিষয়াক জিলা উপাধ্যক্ষক মই আহ্বান জনাইছোঁ যে এতিয়াও যথেষ্ট বহুত মানুহ এতিয়া বানৰ এতিয়া চাহ কবলত একদম বানৰ কবলত আছে। গতিকে এইখিনি যদি নাৱৰ যদি ব্যৱস্থা কৰি দিয়ে তেতিয়াহ'লে মানুহখিনি উদ্ধাৰ হ'ব। বহুত মানুহ এতিয়াও ওলাব পৰা নাই, আমি সূত্ৰৰ পৰা জানিব পাইছোঁ। গতিকে ইয়াতে ৰেস্কিউৰ কাৰণে যদি অলপ ব্যৱস্থা কৰি দিয়ে তেতিয়া এইটো অলপ ভাল হ'ব।